নমস্কাৰ সকলোকে এইটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কুৱেশ্যন পেপাৰ হয় 2025ৰ সো প্ৰথম কুৱেশ্যনটোলৈ যাওঁ কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ইয়াতে মহাকুম্ভ মেলাৰ ওপৰত এটা কুৱেশ্যন আহিছে সো ইয়াৰ পৰা যোনটো মোক কুৱেশ্যন যোনটো ৰাইট লাগিলে সেইটো অপশ্যন 1 অনলি বিকজ মহাকুম্ভ মেলাটো 144 ইয়াৰ্ছ পিছত হয় আৰু পূৰ্ণ যোনটো কুম্ভ মেলা ইয়াতে 3টা লোকেশ্যন দিয়া আছে গতিকে 4টা লোকেশ্যন হয় সো মোৰ হিচাপত অপশ্যন নম্বৰ 1টোৱে অকল কাৰেক্ট হয় বুলি মই গম পালোঁ যদি কিবা ৰং হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু কুৱেশ্যন নম্বৰ 2 ইয়াতে বটাৰ ওপৰত কুৱেশ্যন আছিলে আসাম বৈভৱ তো ইয়াৰ ওপৰত যোনটো উমা চেত্ৰী তেখেত আসাম সৌৰভ পাইছে চ' গতিকে অপশ্যন নম্বৰ B2 ইনকাৰেক্ট হ'ব বিকজ নট কাৰেক্ট বুলি ইয়াতে সুধিছে অপশ্যন নম্বৰ যোনটো কুৱেশ্যন নম্বৰ 3 হয় তাৰে আনচাৰটো C হয় আৰু কুৱেশ্যন নম্বৰ 4ৰ অপশ্যন নম্বৰ 3 হয় স্মল ছেটেলাইট লঞ্চিং ভেহিকল আৰু কুৱেশ্যন নম্বৰ 5ৰ যোনটো আসাম এডভান্টেজ ইয়াতে লোকেশ্যনটো দিয়া আছে দিল্লী যিহেতু দিল্লীতটো হোৱা নাই গুৱাহাটীতে হৈছিলে চ' গতিকে মোৰ লাগিছে যে অপশ্যন নম্বৰ 1টোৱে কাৰেক্ট হয় যদি ভুল হয় আপোনালোকে জনাব আৰু কুৱেশ্যন নম্বৰ 6ৰ কোনটো আনচাৰ হ'ব কোনটো অপশ্যন কাৰেক্ট হ'ব আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত ঠিক আছে যোনটো আপোনাৰ ৰিচেণ্টলি প্ৰেচিডেণ্ট অফ আনইভেল দ্য নিউ যোনটো লেডি জাষ্টিছৰ ওপৰত যোনটো কুৱেশ্যন আহিছিলে ইয়াতে কুৱেশ্যন সুধিছে যে হুইচ ইজ নট কাৰেক্ট বুলি চ' গতিকে আনচাৰটো অকণমান মোক কনফিউজন লাগিছে আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত